মোৰ ছাত্ৰ-ছাত্ৰীসকল, মই আজি তোমালোকক চতুৰ্থ শ্ৰেণীৰ আমাৰ গণিত 2026 চনৰ নতুন পাঠ্যপুথিখনৰ প্ৰথম পাঠটো পঢ়াবলৈ আগবাঢ়িছোঁ। আৰু প্ৰথম পাঠটো তোমালোকৰ সংখ্যাৰ ওপৰত আছে। পাঠ 1 সংখ্যাৰ ওপৰত আছে। প্ৰথমতে ইয়াতে কি কৈছে আমি চাওঁ আহাচোন। বাপুকণৰ ফুলৰ খেতি। বাপুকণে প্ৰতি বুধবাৰে নিজৰ খেতিৰ ফুলবোৰ বজাৰলৈ নি বিক্ৰী কৰে। সৰু খৰাহীবোৰত 10 পাহকৈ আৰু ডাঙৰ খৰাহীবোৰত 100 পাহকৈ ফুল থয়। অৱশিষ্ট ফুলবোৰ থালত থয়। আহাচোন বাপুকণে সজাই থোৱা খৰাহী আৰু থালৰ ফুলবোৰৰ গণনা কৰি সংখ্যাৰে আৰু আখৰেৰে লিখোঁ। এতিয়া চোৱা, এই ডাঙৰ খৰাহীত 100 থাকে বুলি কৈছে, সৰু খৰাহীত 10 থাকে বুলি কৈছে। গতিকে 100 200 হ'ল আৰু এইফালে 10 20 হ'ল, সেইকাৰণে 220 হ'ল। 100 মিলি 200 আৰু এইফালে 20, দুটা মিলি 200 যোগ 20 220, আৰু ইয়াক আখৰেৰে লিখিছে 200, দন্তত যোগে 2 তালবে 100 200 হ'ল যোগে 20, দ্বিতীয় 20 220। এতিয়া আমি তলত চাব লাগিব। তলত দিছে সৰু খৰাহী 3টা দিছে, হয়নে? এটাত 10 10 10, 3টা 10 লগ লাগি ইয়াত 30 হ'ল। আৰু ইয়াত কেইপাহ ফুল আছে? 1 2 3 4 5। গতিকে ইয়াত এই 3টাত 30 আৰু 5 লগ লাগি হ'ল 35। এতিয়া 35টো মোক সংখ্যাৰে লিখিলে হ'ব 3 10 5 35, আৰু এই 35ক যদি আমি আখৰেৰে লিখোঁ তেতিয়া হ'ব 35 প অন্তস্থ য় পই তৈৰত যোগে 3 তলবে 35 হ'ল। ইয়াৰ পিছত ডাঙৰ খৰাহী আছে 1টা 2টা 3টা 4টা 5টা 6টা, প্ৰত্যেকটোতে 100কে হ'লে 6টাত হ'ব 600। আৰু ইয়াত আছে সৰুটো থালত আছে 1 2 3 4, গতিকে ইয়াত আমি লিখিব লাগিব 604 হয়। এতিয়া 604টোক আমি যদি আখৰেৰে লিখোঁ, আমি লিখিব লাগিব 604, প্ৰথম ছটাকে 4 ঠিক আছে। ইয়াৰ পিছত শেষটোত তোমাৰ ডাঙৰ খৰাহী কেইটা আছে আমি হিচাপ কৰিম। 1 2 3 4 5 6 7 8 9, 9টা ডাঙৰ খৰাহী, প্ৰত্যেকতে 100 কৈ থাকিলে 9টাত হ'ব 900। আৰু এটা সৰু খৰাহী আছে য'ত 10 পাহ আছে, 10 পাহ ফুল থাকিলে 900ৰ লগত 10 লগ লাগিলে 910। এইখিনিলৈকে আমাৰ 910 হৈ আছে। আৰু 1 2 3, গতিকে ইয়াতে 3 পাহ, 10ৰ লগত 3 পাহ লগ লাগি 13, 910 3 13 913। সংখ্যাৰে লিখিলে হ'ব 9 1 3, ইয়াক কোৱা হয় 913। আৰু যদি আখৰে লিখোঁ 913, দন্তত তেকাৰে 13 13। এতিয়া ইয়াৰ পিছত চিন্তা কৰি লিখা বুলি আছে, সেইখিনি আমি আলোচনা কৰোঁ। 520 পাহ ফুল থ'বলৈ কেইটা খৰাহী লাগিব? 500 ফুল থ'বলৈ হ'লে 100টা 5টা খৰাহী লাগিব। এনেকুৱা খৰাহী এটাত 100, দুটাত 200, তিনিটাত 300, চাৰিটাত 400, 5টাত 500। গতিকে আমাক এনেকুৱা খৰাহী লাগিব 5টা। গতিকে 5টা ডাঙৰ খৰাহী 5টা ডাঙৰ খৰাহী, আৰু সৰু 10টা সৰু খৰাহী। সৰু খৰাহী কিমান লাগিব? যিহেতু 20 পাহ ফুল আছে, এটা সৰু খৰাহীত 10 পাহকৈ হ'লে 10 10 20, গতিকে আমাক সৰু খৰাহী 2টা লাগিব, 2টা সৰু খৰাহী লাগিব। তাৰপিছত প্ৰশ্নটোত কৈছে 990 পাহ ফুল থ'বলৈ কেইটা খৰাহী লাগিব? 10টা ডাঙৰ খৰাহী আৰু 10টা সৰু খৰাহী। 900 থ'বলৈ হ'লে কিমান লাগিব? ইয়াতে চোৱাচোন, এটাত 100, দুটাত 200, তিনিটাত 300, চাৰিটাত 400, 5টাত 500, 6টাত 600, 7টাত 700, 8টাত 800, 9টাত 900। গতিকে 900 ফুল থ'বলৈ ডাঙৰ খৰাহী কেইটা লাগিব? 9টা লাগিব। আৰু সৰু খৰাহী কেইটা লাগিব? যিহেতু 90 পাহ আছে, এটা খৰাহীত 10 পাহকৈ হ'লে দুটাত 20 পাহ, তিনিটাত 30 পাহ, তেনেধৰণে 9টাত 90 পাহ। গতিকে 9টা সৰু খৰাহী লাগিব। ইয়াৰ পিছত মই ইয়াৰ পিছৰ পৃষ্ঠালৈ গৈছোঁ। তাত দিছে তলৰ চিত্ৰত বস্তুবোৰ গণনা কৰি সংখ্যাৰে আৰু আখৰেৰে লিখোঁ হা। ঠিক আগৰ ধৰণে একেধৰণে ইয়াত মুঠা দিয়া আছে। প্ৰত্যেকটো মুঠাত কিমান আছে ইয়াত দিছে যে এনেকুৱা সৰু মুঠা মানে 10 আৰু ডাঙৰ মুঠা মানে 100 বুজাইছে। ঠিক আছে। এতিয়া ইয়াতে ডাঙৰ মুঠা আৰু সৰু মুঠা দুইটা আছে। এই সৰু মুঠাকেইটাত চোৱা, 10, এটাত যদি 10 থাকে, 2টা 3টা 4টা 10 20 30 40, আৰু এডাল আছে 2ডাল 3ডাল 4ডাল 5ডাল 6ডাল 7ডাল আৰু 40ডাল, 40 যোগ 7 47, 4 10 7 47 হ'ল। সেই 47ক আখৰেৰে লিখিছে 740। ঠিক একেধৰণে এই পিছৰটো তোমালোকক নিজে কৰিব দিছে। কি হ'ব? ডাঙৰ মুঠাটোত যিহেতু 100 আছে, সৰু মুঠা 10টা মিলি ডাঙৰ মুঠা এটা হৈছে। আৰু ডাঙৰ মুঠা এটা 100, দুটা 200, তিনিটা 300, চাৰিটা 400, 5টা 500, 6টা 600, আৰু লগত এডাল আছে। গতিকে এডাল বেছি আছে, 600ৰ লগত 1, 600
1 ইয়াক আমি একক দশক শতক শতকৰ ঘৰত 6 আৰু এককৰ ঘৰত 1 দশকৰ ঘৰত একো নাই কাৰণে আমি 601 বুলি ক'লো আৰু ইয়াক আমি লিখিবলৈ হ'লে আখৰেৰে হ'ব 601 ঠিক আছে ইয়াৰ পিছত তোমালোকৰ ইয়াতে ব্লক লগাই থোৱা আছে চোৱা এটা ব্লকত এনেকে দণ্ড আছে এই দণ্ড এডালত 10টাকে আছে তোমালোকে হিচাপ কৰি চালে গম পাবা 1 2 3 4 5 6 7 8 9 10 এনেকুৱা 10টা ব্লক মিলি এডাল হৈছে ইয়াত 10টা আছে ইয়াত আকৌ 10টা আছে ঠিক তেনেধৰণে এনেকুৱা একেলগে কিমান ডাল আছে সো তেনেকুৱা ব্লকৰ শাৰী 1 2 3 4 5 6 7 8 9 10 গতিকে ইয়াত 10 মিলি ইয়াত মুঠতে 100 আছে তোমালোকে মনত ৰাখিবা ইয়াত ব্লকৰ সংখ্যা আছে 100 সো ইয়াত 100 ইয়াত 200 হ'ল 3টাত 300 4টাত 400 5টাত 500 6টাত 600 7টাত 700 আৰু লগত 10 দুটা 20 700 যোগ 20 720 লগত 1 2 3 4 4টা আছে 20ৰ লগত 4 লগ লাগিলে 24 এটাকে হ'ব 724 আৰু ইয়াক আমি লিখিব লাগিব আখৰেৰে 724 চতৌকাৰে 24 তেলবিয়া 24 724 ইয়াৰ পিছত ঠিক একে ধৰণে তোমালোকে চাব পাৰা ইয়াতে 100 এটাত আছে এটা থাকত 200 300 400 500 ঠিক আছে আৰু এই 500 হোৱাৰ পিছত তোমালোকৰ ইয়াত এটা দণ্ডত 1 2 3 4 5টা এটা যেহেতু 10কে আছে 10 20 30 40 50 গতিকে তোমালোকৰ ইয়াৰ আগতে আছিলে 5 100 200 300 400 500 লগত আহিলে 50 এতেকে হ'ব 550 আৰু লিখিবলৈ হলে হ'ব 550 550 ছাত্ৰ-ছাত্ৰীসকল এই ভিডিঅ'ত পাৰ্ট 1 কৰি প্ৰথম অংশ দিবলৈ চেষ্টা কৰিছোঁ ইয়াৰ পিছত সম্পূৰ্ণ চেপ্টাৰ পাৰ্ট ৱাইজত মই দি থাকিম তোমালোকে চাই থাকিব পাৰিবা আৰু কিবা নাজানিলে কমেন্ট যোগে জনাবা ধন্যবাদ